এয়া মই শাক বুটলিলোঁ বাৰীত যিমান পাৰোঁ আৰু ইয়াৰ লগত লাও বেঙেনা কেৰেলা সকলোখিনি মিক্স কৰিব লাগিব। 100টা নহ'লেও অলপমান যিমান পাৰোঁ হ'লেও বুটলিছোঁ যিহেতু এইটো পৰম্পৰা আজি 100টা শাকেৰে ৰান্ধি খাব লাগে আৰু সেয়েহে বুটলিলোঁ। বিহুত এষাৰি নাম আছে, আইতা ঐ 100এটি শাকেৰে ৰান্ধো, মাহ হালধিয়ে গৰু গা ধুৱাই লৈ তৰালি পঘাৰে বান্ধো। যিহেতু আমাৰ গৰু নাই, তৰালি পঘাৰে গৰু বান্ধিবলৈ, কিন্তু 100টা শাকটো খাব লাগিব, খাম। মাহ হালধিয়ে গৰুক গা নোধোৱালেও নিজে গা ধুলোঁ আৰু 100টা শাক বুটলিলোঁ। সকলোখিনি নিয়ম কৰিছোঁ আৰু চাই থাকিব সন্ধিয়া সময়ত আমি কি কৰোঁ। সকলোকে শুভভাত জনাইছোঁ আৰু আজি বিহুৰ দিনাখনি ৰাতিপুৱাই মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ঘৰত যদিও গৰু নাই, এয়া মাহ হালধি মই বাতি লৈছোঁ ঘঁহিবৰ কাৰণে। যিহেতু মাহ হালধিটো ঘঁহিব লাগে আজি স্কিনৰ কাৰণে। মাহ হালধি সকলো বীজাণু ছালৰ বীজাণু ধ্বংস কৰে আৰু ৰাতিলৈ জেতুকা ল'ম। সেয়েহে ভাবিলোঁ ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া মোৰ মাহ হালধি বতা হৈ গ'ল, লগাম। চাউলটোৱে স্ক্ৰাবৰ কাম কৰে আৰু মাটি দাইলটো বহুত ভাল স্কিনৰ কাৰণে। এইটো চুলিটো লগাব পাৰি আজি, চুলিত লগালেও ভাল। মাটি দাইলটো এনেও ভাল, চুলিয়ে তুলিও চব লগাম আজি। বাৰান্দাতে বহি চাহকাপ খাই লওঁ আৰু সকলোলৈকে আজি গৰু বিহুৰ লগ জনালোঁ। আজি গৰু বিহুহে আৰু দিনটো চাব। আজি নামঘৰলৈ যাম। আজি আমাৰ নামঘৰত গৰু বিহুৰ দিনাখনিয়ে নাম হয়। বিহুৰ চাহকাপ খাবলৈ লৈছোঁ। আজি বাইদেউ গাটো ভাল নাই, মাথা ঘূৰাইছে, শুই আছে। ল'ৰাও উঠা নাই, আমি দুটাই চাহ খাবলৈ লৈছোঁ বিহুৰ চাহকাপ। এইবাৰ ইয়াই বনালোঁ, কেক বনোৱা নাই, মই বনামহে। চাহ খাই উঠি আকৌ বহুত দেৰি মূৰত আহিছোঁ। চাহ তাহ খাই উঠি এতিয়া আকৌ বহুত দেৰি মূৰত আহিছোঁ। এইজন নামঘৰলৈ যাব, যোৱাৰ আগতে জলপানটো ঠিক কৰোঁ, ঠিক কৰি লওঁ। ল'ৰা উঠাই নাই, এতিয়া আমি দুটাই খাই ল'ব লাগিব। আমাৰ এয়া জলপান চলপান খাই মেলি নামঘৰলৈ ওলাইছে। সকলো ভালে থাকক। গ'ল নামঘৰ বুলিলে ক'ব নোৱাৰে, গ'লগে এতিয়া নাম। ইয়াত পাচলি ইয়াকে হ'ব আৰু দেখুৱাই থৈছোঁ আপোনালোকক। এয়া আমাৰ জীও ওলাই আহিছে, মানে আজি বিহু বুলি ফটো মাৰিবলৈ। জীও আৰু মাকে ফটো শ্বুট চলি আছে আৰু ইহঁতকো একপি ফটো লৈ ল'লোঁ ইহঁতৰ লগতে। এয়া চিখাই ফটো মাৰিছে, বিহু বুলি আৰু ফূৰ্তি এটা। এয়াই মই ঘৰত বন্ধা বুটলিলোঁ। আজি এই বিলঙনিও খাব পাৰি। সেয়া বিলঙনি বুটলিলোঁ ঘৰত, যি য'ত পাওঁ আৰু চব বুটলি গৈছোঁ এফালৰ পৰা। এয়া ল'লোঁ, তাৰপৰা এয়া নৰসিংহ পাত, এয়া কঁঠাল পাত, আম পাত ল'লোঁ, কচু ল'লোঁ। এইজোপা আমাৰ ঘৰত নেমু গছ, নেমু পাত লৈছোঁ। আৰু এইজোপা আমাৰ জামু গছ, জামু পাত ল'ব লাগে এতিয়া। জামু পাত কুমলীয়া নায়েইচোন। এইয়া এখিলা পালোঁ, এইখিলা
জামুক পাত লৈছো পাইয়া তেজপাত কেতিয়াবা তেজপাত মহ দাহ পোক পৰুৱা নহ'বৰ কাৰণে গধূলি এই ধোঁৱাটো দিয়া হয়। আমাৰ ধোঁৱা জ্বলোৱা হ'ল আৰু ইয়াৰ পাছতে চব সুন্দৰ এটা মুহূৰ্ত উজোৰা হুঁচৰি আহিছে। Rohi malai kole da
আগত নবহিবা সাইডত বহা সেইটোকে ৰখালে নাই ৰখালে সেইটোৱে চাই আছো আকৌ নৰখালে কাৰণে গুচি মনে মনে থাকিলো আকৌ Jaya